নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক ADRE 3.0 লগতে অসমৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ 50টা GKGSৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা 8000তকৈও অধিক প্ৰশ্নোত্তৰ থকা এই ইবুকখন যদিহে আপুনি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্য পে কৰি এই ইবুকখন ডাউনলোড কৰি পঢ়িব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে which is the largest state in North East India? উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ মুঠ মাটিকালি হ'ল 83,743 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে which is the smallest state in North East India? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হ'ল ছিকিম আৰু ছিকিমৰ মুঠ মাটিকালি হ'ল 7,096 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট পপুলাৰ ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হ'ল অসম। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লিষ্ট পপুলেটেড ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখন হ'ল ছিকিম। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য হাইয়েষ্ট পপুলেশ্যন ডেনচিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হ'ল অসম আৰু অসমৰ মুঠ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 397 জন। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লোৱেষ্ট পপুলেশ্যন ডেনচিটি ইন নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ মুঠ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে which state in north east India has the highest literacy rate? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। উত্তৰ পূব ভাৰতৰ মিজোৰাম ৰাজ্যখনৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু মিজোৰামৰ সাক্ষৰতাৰ হাৰ হ'ল 91.33%। নেক্সট কুৱেশ্যনটো দিয়া আছে which state has the lowest literacy rate in north east India? উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ মুঠ সাক্ষৰতাৰ হাৰ হ'ল 65.38%। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নিকনেম অফ নৰ্থ ইষ্ট ইণ্ডিয়া? উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক 7 ভনীৰ ৰাজ্য নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে which state in north east India is called the brother of seven sisters? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক 7 ভনীৰ ভাই বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ভাৰতৰ ছিকিম ৰাজ্যখনক 7 ভনীৰ ভাই বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ আছাম? অসমৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ ৰাজধানীৰ নাম হ'ল দিছপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেপিটেল অফ নাগালেণ্ড?
নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাগালেণ্ডৰ ৰাজধানীৰ নাম হ'ল কোহিমা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ মণিপুৰ? মণিপুৰৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মণিপুৰৰ ৰাজধানীৰ নাম হ'ল ইম্ফল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ মিজোৰাম? মিজোৰামৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মিজোৰামৰ ৰাজধানীৰ নাম হ'ল আইজল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ মেঘালয়া? মেঘালয়ৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মেঘালয়ৰ ৰাজধানীৰ নাম হ'ল শ্বিলং। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হ'ল আগৰতলা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল ইটানগৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ ছিকিম? ছিকিমৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ছিকিমৰ ৰাজধানীৰ নাম হ'ল গেংটক। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইন দ্য নৰ্থ ইষ্ট ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী চহৰখনক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে কামাখ্যা টেম্পল ইজ চিটুৱেটেড অন হুইচ হিল? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য উমানন্দ টেম্পল ইজ লোকেটেড অন হুইচ হিল? উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নাম্বাৰ অফ লোকসভা চিটছ ইন আছাম? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমৰ লোকসভাৰ আসনৰ মুঠ সংখ্যা হ'ল 14খন, অৰ্থাৎ অসমত মুঠ 14টা লোকসভাৰ সমষ্টি আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ নৰ্থ ইষ্ট পাৱাৰ জেনেৰেশ্যন কাউন্সিল লোকেটেড? নিপকো অৰ্থাৎ উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নিপকোৰ মুখ্য কাৰ্যালয় উমৰাংচুত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া? ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the দাদা চাহেব ফাল্কে এৱাৰ্ড এৱাৰ্ডেড? দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ দাদা চাহেব ফাল্কে বঁটা 1969 চনৰ পৰা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট হিন্দী স্পিকিং পপুলেশ্যন ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক হিন্দী ভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ সৰ্বাধিক হিন্দী ভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফেমাছ দিলৱাৰা টেম্পল ইজ লোকেটেড ইন হুইচ ষ্টেট? বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বিখ্যাত দিলৱাৰা মন্দিৰ ভাৰতৰ ৰাজস্থান ৰাজ্যখনৰ মাউণ্ট আবুত অৱস্থিত।
নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অৰ্থাৎ অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হ'ল অজন্তা নেওগ নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ৰিলিজন ইন্ট্ৰডিউচড বাই এম্পায়াৰ আকবৰ সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল দিনী ইলাহী ধৰ্ম নেক্সট কুৱেশ্যনটো দিয়া আছে when is the মেডাম মেফি ফেষ্টিভেল চেলিব্ৰেটেড এনুৱেলি মেডাম মেফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মেডাম মেফি উৎসৱটো প্ৰতি বছৰে 31 জানুৱাৰী তাৰিখত উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে which community celebrates the festival মেডাম মেফি মেডাম মেফি উৎসৱটো কোনটো সম্প্ৰদায়ে পালন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মেডাম মেফি উৎসৱটো আহোম সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু এক্ট ইন বেংগালী ফিল্মছ বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া আছিল প্ৰমথেশ বৰুৱা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী মেগাজিন জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি জোনাকী আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য বেংগল গেজেট দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া ফাৰ্ষ্ট পাব্লিছড ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰথম প্ৰকাশ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট 1780 চনৰ 29 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ইন ইণ্ডিয়া দ্য বেংগল গেজেট ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোনে আৰম্ভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট জেমছ হিকিয়ে আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was the national anthem of India Jana Gana Mana sung for the first time ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমবাৰ 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে গোৱা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে where was the song Jana Gana Mana sung for the first time on 27 December 1911 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ক'ত জনগণ মন গীতটি গোৱা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কলিকতাত জনগণ মন গীতটি প্ৰথমবাৰৰ বাবে গোৱা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য সং বন্দে মাতৰম ইজ টেকেন ফ্ৰম হুইচ নভেল বন্দে মাতৰম গীতটো কোনখন উপন্যাসৰ পৰা সংকলিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বন্দে মাতৰম গীতটো আনন্দমঠ উপন্যাসখনৰ পৰা সংকলিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেওঁ সাহিত্যৰ বাবে এই বঁটাটো লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড ৰবীন্দ্ৰনাথ টেগোৰ ৱন দ্য নোবেল প্ৰাইজ কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য এছিয়াটিক ছ'চাইটি অফ বেংগল
এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, এছিয়াটিক ছ'চাইটি অফ বেংগলৰ প্ৰতিষ্ঠাপক আছিল ছাৰ উইলিয়াম জোনছ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য বুক লাইফ ডিভাইন? লাইফ ডিভাইন নামৰ কিতাপখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, লাইফ ডিভাইন নামৰ কিতাপখনৰ লেখকগৰাকী হ'ল অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ দ্য বুক আনন্দমঠ? আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, আনন্দমঠ গ্ৰন্থখনৰ লেখকগৰাকী আছিল বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া ডিভাইডেড? ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ইণ্ডিয়া ডিভাইডেড নামৰ গ্ৰন্থখনৰ লেখকগৰাকী আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অন 15 আগষ্ট 1947? 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিগৰাকী আছিল জে বি কৃপলানী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডিড মহাত্মা গান্ধী গিভ হিজ ফাৰ্ষ্ট পাব্লিক স্পীচ ইন ইণ্ডিয়া? মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ বাৰাণসীৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়ত দিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ইয়াৰ্ছ ডিড মহাত্মা গান্ধী লিভ ইন চাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে 21 বছৰ বাস কৰিছিল। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'ৰ এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকে যদি আমাৰ PDF ইবুকখন ডাউনলোড কৰা নাই তেন্তে অতি কম মূল্য পে' কৰি আমাৰ এই ইবুকখন ডাউনলোড কৰি পঢ়িব পাৰে। ধন্যবাদ।